মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত। প্ৰিপজিশ্যন মানে হৈছে অব্যয়। প্ৰথমতে আমি জানি লোৱা হওক প্ৰিপজিশ্যন কাক বোলে। প্ৰিপজিশ্যনে চেণ্টেন্স এটাৰ পদৰ লগত অইন এটা পদৰ সম্বন্ধ ঘটায়। A preposition makes relation between two parts of speech in a sentence. প্ৰিপজিশ্যনে কি ঘটায়? সম্বন্ধ ঘটায়। এটা পদৰ সৈতে আন এটা পদৰ কি ঘটায়? সম্বন্ধ ঘটায় প্ৰিপজিশ্যনে, মানে ৰিলেশ্যন ঘটায়। পুৰুষ বচন বা কাল অনুসৰি প্ৰিপজিশ্যনৰ ৰূপবোৰ বা গঠনবোৰৰ পৰিৱৰ্তন নহয়। পুৰুষ বচন বা কালৰ কোনো ক্ষেত্ৰতে প্ৰিপজিশ্যনবোৰৰ কি ৰূপ বা গঠনৰ পৰিৱৰ্তন নহয়। প্ৰিপজিশ্যনবোৰ কি পুৰুষ বা পাৰ্চন, নাম্বাৰ বা টেন্সৰ ওপৰত কি নকৰে? ইয়াৰ ৰূপৰ গঠনৰ নিৰ্ভৰ নকৰে আৰু চেঞ্জ নহয় কোনো গঠন। মনত ৰাখিবা, প্ৰিপজিশ্যনবোৰ পাৰ্চন, পুৰুষ বচন, টেন্স এইবিলাকৰ ওপৰত কি নকৰে? ডিপেণ্ড নকৰে আৰু ইহঁতৰ অৱস্থাৰ পৰিৱৰ্তন নহয় কোনো ক্ষেত্ৰতে। এতিয়া তলত কেইটামান বাক্য লক্ষ্য কৰিলে তোমালোকে বুজি পাবা। দ্য বুক ইজ অন দ্য টেবুল। কিতাপখন মেজৰ ওপৰত আছে। ইয়াতে চাবা, দ্য বুক এটা কি পদ হয়, দ্য টেবুল এটাও কি হয়? পদ হয়। আৰু এই দুটা পদৰ মাজত সম্বন্ধ কোনটো পদে তোমালোকৰ সম্বন্ধ বুজাইছে? অন। আৰু অনটো কি হ'ব? প্ৰিপজিশ্যন হ'ব। বুজি পাইছা? দ্য বুক ইজ অন দ্য টেবুল। আৰু বুকখন ক'ত আছে বা কিতাপখন ক'ত আছে? টেবুলৰ ওপৰত আছে। আৰু দুটা পদৰ মাজত সম্বন্ধ কোনটো শব্দই ঘটাইছে? অনটোৱে। আৰু অনটো কি হ'ব? সেইকাৰণে প্ৰিপজিশ্যন। তাৰপিছত আকৌ চাবা তোমালোকে, দ্য ৱাটাৰ অফ দিছ ৰিভাৰ ইজ পিয়'ৰ। এই নদীৰ পানী পবিত্ৰ। এতিয়া ইয়াতে প্ৰথম পদ দুটা চাবা কি কি আছে? দ্য ৱাটাৰ এটা পদ আৰু দ্য ৰিভাৰ এটা পদ। আৰু এই পদ দুটাৰ মাজত সম্বন্ধ ঘটোৱা শব্দটো কি? অফ। আৰু অফটো কি হ'ব? যিহেতু সম্বন্ধ ঘটাইছে বা ৰিলেশ্যন ঘটাইছে, সেইকাৰণে অফটো কি হ'ব? প্ৰিপজিশ্যন। তাৰপিছৰ বাক্যটো চাবা, উই চিট আণ্ডাৰ দ্য ট্ৰী। আমি গছৰ তলত বহোঁ। এতিয়া ইয়াতে পদ দুটা চাব প্ৰথমতে, উই, তাৰপিছত কি দি আছে? দ্য ট্ৰী। এই দুয়োটাই কি একোটা পদ। আৰু এই পদ দুটাৰ মাজত কোনটো শব্দই সম্বন্ধ ঘটাইছে? আণ্ডাৰ। আৰু আণ্ডাৰটো কি হ'ব? প্ৰিপজিশ্যন হ'ব। তোমালোকে ভালকৈ বুজি পাই আছা? উই চিট আণ্ডাৰ দ্য ট্ৰী। আমি গছৰ তলত বহোঁ। আৰু উই আৰু দ্য ট্ৰী এই দুয়োটা পদৰ মাজত কোনটো শব্দই বা কোনটো পদে সম্বন্ধ ঘটাইছে? আণ্ডাৰ। আৰু আণ্ডাৰটো কি হ'ব? প্ৰিপজিশ্যন হ'ব। তাৰপিছত লক্ষ্য কৰিবা তোমালোকে, প্লিজ চিট বাই মি। মোৰ ওচৰতে বহা। এই বাক্যটো চাবা, প্লিজ চিট বাই মি। ইয়াতে দুটা পদ আছে, চিট আৰু মি। আৰু এই পদ দুটাৰ মাজত ৰিলেশ্যন বা সম্বন্ধ ঘটোৱা পদটো বা বাক্যটো শব্দটো কোনটো? বাই। আৰু বাইটো কি হ'ব? ইয়াত প্ৰিপজিশ্যন হ'ব। তোমালোকে বুজি পাইছা? তাৰপিছত আৰু দুটা বাক্য চাবা, মই দেখাই আছোঁ। গীতিমা লিভ ইন দিল্লী। গীতিমা ক'ত থাকে? দিল্লীত থাকে। এতিয়া চাবা, ইয়াতে দুটা পদ আছে, গীতিমা আৰু দিল্লী। আৰু দিল্লী আৰু গীতিমাৰ মাজত কোনটো পদ বা শব্দই ৰিলেশ্যন ঘটাইছে বা সম্বন্ধ ঘটাইছে? ইন। গীতিমাই ক'ত বাস কৰে? দিল্লীত বাস কৰে। আৰু ইনটো কি হ'ব? প্ৰিপজিশ্যন হ'ব। পাইছা বুজি তোমালোকে? আৰু এনেধৰণে প্ৰিপজিশ্যন কেইটামান তোমালোকক মই কৈ দিছোঁ। অন, ইন, অন মানে ওপৰত, ইন মানে ভিতৰত, এবভ মানে ওপৰত, আপোন মানেও ওপৰত, আণ্ডাৰ মানে তলত, এট মানে ত, উইথ মানে সৈতে, উইথাউট মানে বাহিৰে, বিনে, অৰ মানে বা, এৰা মানে বৰং, ফৰ মানে কাৰণে, ইনটো ভিতৰলৈ, ফৰ্ম পৰা, বাই ওচৰত, বিহাইণ্ড পিছফালে,
টু লৈ বাট কিন্তু ইত্যাদি কি হয় এইবিলাক প্ৰিপজিশ্যন আৰু এইবিলাক প্ৰিপজিশ্যনে কি কৰে দুটা পদৰ মাজত সম্বন্ধ ঘটায় আৰু দুটা পদৰ মাজত সম্বন্ধ ঘটালে এইবিলাক কি বুলি ক'ব প্ৰিপজিশ্যন বা কি বুলি ক'ব প্ৰিপজিশ্যন বা অব্যয় বুলি ক'ব তোমালোকে প্ৰিপজিশ্যন বুজি পালা কোনবিলাক প্ৰিপজিশ্যন বোলা আৰু প্ৰিপজিশ্যন কোনবিলাক হয় সকলো বুজি পালা আৰু তোমালোকে কিবা বুজি নোপোৱা থাকিলে মোক তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা মই তোমালোকক সকলো বুজাই দিম বুজি নাপালা আৰু তোমালোকে যদি নতুনকৈ মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা এনেধৰণৰ এডুকেশ্যনেল ভিডিঅ'সমূহ তোমালোকে মোৰ চেনেলত সদায় পাই থাকিবা আৰু তোমালোকৰ কিবা অসুবিধা থাকিলে কিবা নজনা প্ৰশ্ন থাকিলে মোক তোমালোকে কমেণ্ট কৰি সুধিব পাৰা এটা প্ৰিপজিশ্যন গ'ল এতিয়া প্ৰিপজিশ্যনৰ পিছত আমি আহিছোঁ কনজাংচন যোজক অব্যয়লৈ এতিয়া কনজাংচন কাক বোলে প্ৰথমতে আমি জানিব লাগিব কনজাংচনে দুটা সেন্টেন্স বা সেন্টেন্সৰ ভিতৰত দুটা বা তাতকৈ অধিক ৱৰ্ডক সংযোগ কৰে বুজি পালি কনজাংচনে দুটা সেন্টেন্স বা সেন্টেন্সৰ ভিতৰত দুটা বা তাতকৈ বেছি বা অধিক ৱৰ্ডক সংযোগ কৰে প্ৰথমটো আমি কি পাইছিলোঁ প্ৰিপজিশ্যনটো কি পাইছিলোঁ যে প্ৰিপজিশ্যনে সেন্টেন্সৰ এটা পদৰ লগত অইন এটা পদৰ সম্বন্ধ ঘটায় মানে সেন্টেন্সৰ ভিতৰতে থকা দুটা পদৰ লগত দুটা পদৰ মাজত মানে সম্বন্ধ ঘটায় প্ৰিপজিশ্যনে কিন্তু কনজাংচনটো কি কনজাংচনটো হৈছে দুটা সেন্টেন্স বা সেন্টেন্সৰ ভিতৰত থকা দুটা বা তাতকৈ অধিক ৱৰ্ডৰ মাজত সংযোগ ঘটায় তোমালোকে ডিফাৰেন্সটো ভালদৰে চাই ল'বা মই যেনেকৈ কৈছোঁ বুজি ল'বা ভালদৰে গোটেইখিনি কথা বুজি পাবা কি কৈছে কনজাংচনে দুটা সেন্টেন্স বা সেন্টেন্সৰ ভিতৰত দুটা বা তাতকৈ অধিক ৱৰ্ডক সংযোগ কৰে আৰু প্ৰিপজিশ্যনে দুটা পদৰ মাজত সংযোগ ঘটায় বা সম্বন্ধ ঘটায় বুজি পালা এতিয়া কেইটামান বাক্য চালে তোমালোকৰ ধাৰণাটো স্পষ্ট হ'ব ইউ মে গ' অৰ ষ্টে তুমি যাব পাৰা বা থাকিব পাৰা বাক্যটো হ'ল তুমি যাব পাৰা বা থাকিব পাৰা আৰু ইয়াতে কনজাংচন কোনটো হ'ব অৰটো হ'ব তুমি যাবও পাৰা বা থাকিবও পাৰা ইয়াতে কি দুটা সেন্টেন্স আছে তুমি যাব পাৰা আৰু এটা থাকিব পাৰা আৰু এই সেন্টেন্স দুটাৰ মাজত সম্বন্ধ কোনটোৱে ঘটাইছে অৰটোৱে সম্বন্ধ ঘটাইছে বা সংযোগ কৰিছে অৰটোৱে সেন্টেন্স দুটাক আৰু অৰটো কি হ'ব ইয়াতে কনজাংচন হ'ব ঠিক তেনেদৰে ৰিড অৰ ৰাইট ইয়ৰ লেচন তোমাৰ পাঠ পঢ়া বা লিখা ইয়াতে কেইটা বাক্য আছে দুটা আছে তোমাৰ পাঠ পঢ়া লিখা নহয় জানো দুটা বাক্য আৰু দুটা বাক্যৰ মাজত কোনটো কানেকশ্যন কৰিছে বা কোনটো পদে সংযোগ কৰিছে অৰটোৱে আৰু অৰটো কি হ'ব ইয়াতে কনজাংচন হ'ব পাইছা বুজি তোমালোকে তাৰপিছত বাক্যটো চাবা সি হেয়াৰ বাট ডু নট মেক এ নইজ সিড হেয়াৰ বাট ডু নট মেক এ নইজ ইয়াত বহা কিন্তু কোৰহাল নকৰিবা ইয়াতে কেইটা শব্দ আছে বা কেইটা সেন্টেন্স আছে কেইটা বাক্য আছে বা কেইটা সেন্টেন্স আছে দুটা সিড হেয়াৰ ইয়াত কি বহা তাৰপিছত চাবা ডু নট মেক এ নইজ ইয়াত বহা কোৰহাল নকৰিবা এই দুয়োটা সেন্টেন্সক কোনটো পদে সংযোগ কৰিছে বা কোনটো পদে কি ৰিলেট কৰিছে বাট তুমি ইয়াত বহা কিন্তু কোৰহাল নকৰিবা আৰু বাট শব্দটো কি হ'ব যোজক অব্যয় বা কনজাংচন হ'ব পাইছা বুজি তাৰপিছত চাবা ৰমেন এণ্ড ৰাতুল কাম হেয়াৰ ৰমেন আৰু ৰাতুল ইয়ালৈ আহিছিল ৰমেন আৰু ৰাতুল ইয়ালৈ আহিছিল এই দুয়োটা বাক্যকে বা সেন্টেন্সকে কোনটো পদে কানেক্ট কৰিছে বা সংযোগ কৰিছে এনটোৱে ৰমেন আৰু ৰাতুল ইয়ালৈ আহিছিল ৰমেন ইয়ালৈ আহিছিল ৰাতুল ইয়ালৈ আহিছিল ইয়াৰ দুটা সেন্টেন্স আছে দুয়োটাৰ মাজত কানেকশ্যন কৰিছে এনটোৱে আৰু এনটো কি হ'ব কনজাংচন বা যোজক অব্যয় হ'ব তোমালোকে বুজি পাইছা ভালদৰে তাৰপিছত আৰু দুটামান বাক্য চাবা মই গোটেইকেইটা কৈ নিদিওঁ তোমালোকে বুজি পাইছাই তাৰপিছত চাবা ৰীতা সীতা এণ্ড মধুমিতা আৰ গুড গাৰ্লছ ৰীতা সীতা আৰু মধুমিতা কি ভাল ছোৱালী ইয়াতে সেন্টেন্স কেইটা আছে চাবা তোমালোকে ইয়াতে সেন্টেন্স আছে তিনিটা ৰীতা
এজনী ভাল ছোৱালী, সীতা ভাল ছোৱালী, মধুমিতা ভাল ছোৱালী। এনেদৰে আমি তিনিওটা বাক্য তিনিবাৰ নকয় আমি কি কৰিছোঁ, ৰীতা, সীতা এণ্ড মধুমিতা আৰ গুড গাৰ্লছ। এতিয়া এই তিনিওটা বাক্যৰ মাজত সম্বন্ধ কোনটোৱে ঘটাইছে বা সংযোগ কোনটোৱে ঘটাইছে, এনটোৱে। আৰু এনটো কি হ'ব, সম্বন্ধ ঘটোৱা হেতুকে ইয়াক এনটো কি বুলি কওঁ আমি, কনজাংচন বা যোজক অব্যয় বুলি কওঁ। পাইছা তোমালোকে বুজি? আৰু এনেদৰে যিবিলাক পদে দুটা বাক্যৰ মাজত সম্বন্ধ বা সংযোগ ঘটায় বা এটা বাক্যৰ মাজত থকা তিনিটা চাৰিটা শব্দৰ মাজত বা পদৰ মাজত কি ঘটায়, শব্দৰ মাজত কি ঘটায়, সম্বন্ধ ঘটায় বা সংযোগ ঘটায়, সেইবিলাকক কি বুলি কোৱা হ'ব, কনজাংচন বুলি কোৱা হ'ব বা যোজক অব্যয় বুলি কোৱা হ'ব। তোমালোকে এতিয়া যোজক অব্যয়টো বুজি পালা তোমালোকে? এতিয়া চাবা কেইটামান কনজাংচন তোমালোকে চাবা। এনটো এটা কনজাংচন হয়। বাট মানে কিন্তু, অৰ বা নাইবা এইবিলাক কি হয়, কনজাংচন হয়। এটা মানে বৰং, ইফ মানে যদি, ডেট যে, আনলেছ যদিহে, আদাৰৱাইজ নহ'লে অথবা, এইবিলাক কি হয়, একোটা কনজাংচন হয়। তোমালোকে এইবিলাক মনত ৰাখি থবা, তোমালোকৰ পিছত কামত আহিব। এইবাৰ আমি পাৰ্ট অফ স্পীচৰ লাষ্ট পাৰ্টলৈ আহিছোঁ, ইণ্টাৰজেকশ্যন, ভাৱবোধক অব্যয়। পাৰ্ট অফ স্পীচৰ লাষ্ট ভাগটোলৈ আহিছোঁ আমি, ইণ্টাৰজেকশ্যন বা ভাৱবোধক অব্যয়। এতিয়া ইণ্টাৰজেকশ্যন কাক বোলে সেইটো আমি জানিব লাগিব। ইণ্টাৰজেকশ্যনে মনৰ সুখ দুখ হৰ্ষ বিষাদ আদিৰ অৱস্থাৰ কথা বুজায়। ইণ্টাৰজেকশ্যনে কি বুজায়? ইণ্টাৰজেকশ্যনে মনৰ সুখ দুখ হৰ্ষ বিষাদ আনন্দ আদি অৱস্থাৰ বিষয়ে বুজায়। আৰু এনেধৰণৰ অৱস্থাৰ বিষয়ে বুজা পদবিলাকক কি বুলি কোৱা হ'ব, ইণ্টাৰজেকশ্যন বা ভাৱবোধক অব্যয় বুলি কোৱা হ'ব। তলত কেইটামান চেণ্টেঞ্চ দিয়া আছে, চেণ্টেঞ্চ কেইটা তোমালোকক মই বুজাই দিম, বুজাই দিলে তোমালোকে কি ভালদৰে বুজি পাবা। ব্ৰেভো, উই হেভ ওন দ্য গেম। আনন্দত কি কৈছে, আমি খেলখন জিকিলোঁ বুলি কৈছে। আৰু ইয়াত কি হ'ব, ইণ্টাৰজেকশ্যন ব্ৰেভোটো হ'ব। অ' গড ছেভ আৱাৰ চ'ল। ভগৱানক কি কৰিছে, প্ৰাৰ্থনা কৰিছে। আৰু এইটো কি হ'ব, ইয়াতে ইণ্টাৰজেকশ্যন কি হ'ব, অ' গডটো কি হ'ব, ইণ্টাৰজেকশ্যন। তাৰপিছত তোমালোকে চাবা, লাষ্ট উই হেভ লষ্ট আৱাৰ লিডাৰ। দুখ মনেৰে কি কৰিছে, আমি আমাৰ নেতাজনক হেৰুৱালোঁ বুলি কৈছে। এতিয়া ইয়াতে কি হ'ব, লাষ্টটো কি হ'ব, তোমালোকৰ ইণ্টাৰজেকশ্যন হ'ব। ওপৰৰ চাবা, এতিয়া ওপৰৰ ব্ৰেভো, অ' গড, এলাছ আদি শব্দকেইটাই যথাক্ৰমে মনৰ আনন্দ ভয় দুখ ভাৱ প্ৰকাশ কৰিছে। মই ইতিমধ্যে তোমালোকক কৈ আহিছোঁ, মনৰ দুখ সুখ হৰ্ষ বিষাদ ভয় এইবিলাক অৱস্থা প্ৰকাশ কৰা যিবিলাক পদ আছে সেইবিলাক ইণ্টাৰজেকশ্যন বোলা। আৰু এইকেইটাই ব্ৰেভো, অ' গড, এলাছ এইকেইটাই কি প্ৰকাশ কৰিছে, যে মনৰ আনন্দ ভয় দুখ এনেধৰণৰ ভাৱ প্ৰকাশ কৰিছে। আৰু এইকেইটা কি বুলি কোৱা হ'ব, ইণ্টাৰজেকশ্যন বুলি কোৱা হ'ব। তথাপি তাৰপিছত চাবা, হুৰা ৱেল, এই দুয়োটাও ওপৰত দেখুওৱাৰ দৰে একোটা ইণ্টাৰজেকশ্যনে হয়। তেনেধৰণৰ বাক্য এটা চাবা, হুৰা উই হেভ ওন দ্য গেম। আনন্দত কৈছে যে আমি কি খেলখন জিকিলোঁ। এইটো কি হ'ব, ইণ্টাৰজেকশ্যন হ'ব। ৱেল ইউ মে গ' নাও। আৰু ইয়াতে কোনটো ইণ্টাৰজেকশ্যন হ'ব, ৱেলটো কি হ'ব, ইণ্টাৰজেকশ্যন হ'ব। তলৰ কেইটামান বাক্য তোমালোকে ভালদৰে মন দি চোৱা, উদাহৰণ দিয়াই আছে, মই এইকেইটা কৈ দিলে তোমালোকে সম্পূৰ্ণৰূপে বুজি পাবা। চাবা ইয়াতে কি দিয়া আছে, প্ৰথমটো হুৰা উই হেভ ওন দ্য গেম। বাহ আমি খেলত জিকিলোঁ। আনন্দ প্ৰকাশ কৰিছে নাই মনৰ, হুৰাটোৱে। আৰু হুৰাটো কি হ'ব, ইয়াতে ইণ্টাৰজেকশ্যন হ'ব। তাৰপিছত বাক্য দিছে, অ' গড ছেভ আছ, হে ভগৱান আমাক ৰক্ষা কৰা। এইটো কি, ভগৱানক প্ৰাৰ্থনা কৰিছে, অ' গড। আৰু অ' গডটো ইয়াতে কি হ'ব, ইণ্টাৰজেকশ্যন হ'ব। তাৰপিছত দি আছে, এলাছ দ্য প'ৰ ফেল' ইজ ডেড। হাই বেচেৰা মানুহজন ঢুকাল। ইয়াতে কি হ'ব, হাই বেচেৰা মানুহজন ঢুকাল, নহয় জানো? ইয়াতে কি হ'ব, এলাছটোৱে কি, মনৰ দুখ বা হৰ্ষ বিষাদ
কি কৰিছে প্ৰকাশ কৰিছে আৰু এইটো কি হ'ব ইণ্টাৰজেকশ্যন হ'ব well do not think much বাৰু তুমি চিন্তা নকৰিবা ইয়াতে কি হ'ব wellটো কি হ'ব একোটা কি হ'ব ইণ্টাৰজেকশ্যন হ'ব এনেদৰে তোমালোকে ইণ্টাৰজেকশ্যনবিলাক বুজি পালা যিবিলাকে কি মানুহৰ মনৰ সুখ দুখ হৰ্ষ বিষাদ আনন্দ আদি অৱস্থাৰ কথা বুজায় সেইবিলাক কি বুলি কোৱা হয় ইণ্টাৰজেকশ্যন বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাৰ্ট অফ স্পীচৰ প্ৰতিটো ভাগে মই বুজাই দিলোঁ একোটা কৰি তোমালোকে পাৰ্ট অফ স্পীচত 5টা পাৰ্টত মই ভাগ কৰি তোমালোকক গোটেইকেইটা ভাগে বুজাই দিলোঁ তোমালোকে যদি মোৰ প্ৰথম ভিডিঅ'কেইটা চোৱা নাই চাব পাৰা পাৰ্ট অফ স্পীচৰ গোটেইখিনি কথা তোমালোকৰ এটা পাবা আৰু ভালদৰে বুজি পাবা মই দিয়া ভিডিঅ'কেইটা যদি তোমালোকে গুৰুত্ব দি চোৱা আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰা ইয়াৰ পিছত মই আকৌ গ্ৰামাৰৰ বিশেষ কিছুমান ভিডিঅ' লৈ আহিম গ্ৰামাৰ বুলিয়ে নহয় তোমালোকে বিভিন্ন ক্লাছৰ বিভিন্ন কুৱেশ্যনো মোক সুধিব পৰা মই তোমালোকৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰি যাম আজিলৈ ইমানেই আছিলে নতুন এটা ক্লাছত নতুন এটা টপিকৰ সৈতে তোমালোকক লগ পাম আজিলৈ এৰিছোঁ ধন্যবাদ